ৰঘুপতিৰ পাছত ৰাইজৰ আশা ৰবি শৰ্মাৰ পৰা বহুত ওপৰত এই মানুহজনে 90% অস্ত্ৰ আৰু এইখিনিতে ৰবিদাই গাত জুই লগাই পেলাই এটা ষ্টান কৰিছে মানে ৰবি শৰ্মাৰ এখন চিনেমা আহি আছে ৰুদ্ৰৰ আজি অফিচিয়েল ট্ৰেইলাৰটো ৰিলিজ হৈছে মানে আমাক ইনভিটেশ্যন দিছে আৰু the most wanted man নমস্কাৰ বন্ধুসকল আমি গৈ আছো এতিয়া ইলি চিনেমা হল ৰবি শৰ্মাৰ এখন চিনেমা আহি আছে ৰুদ্ৰৰ আজি অফিচিয়েল ট্ৰেইলাৰটো ৰিলিজ হৈছে মানে আমাক ইনভিটেশ্যন দিছে আৰু অফিচিয়েল ট্ৰেইলাৰ চাবলৈ তাকে গৈ আছোঁ বাকী চাই থাকক আৰু ৰুদ্ৰৰ মানে ৰবি শৰ্মাৰ চিনেমা যে ভালেই হ'ব 100%। আৰু সকলোকে জনাই দিওঁ যোৰহাটত প্ৰথমবাৰৰ বাবে এখন অসমীয়া চিনেমাৰ অফিচিয়েল ট্ৰেইলাৰ ৰিলিজ হ'ব গৈ আছে ইলি চিনেমা হলত। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক সাধাৰণতে গুৱাহাটীত পাতে, গুৱাহাটীত নাপাতি এইবাৰ প্ৰথমবাৰৰ বাবে ৰবি শৰ্মাৰ যিখন ৰুদ্ৰ অসমীয়া চিনেমা আহি আছে সেইখন অফিচিয়েল ট্ৰেইলাৰটো ৰিলিজ হ'ব গৈ আছে। হৈছে যোৰহাটৰ ইলি চিনেমা হল আৰু এয়া চব মানুহ আহিব পূৰা। ৰুদ্ৰৰ অফিচিয়েল ট্ৰেইলাৰ ৰিলিজ হৈছে আজি ফাৰ্ষ্ট আৰু আমি চাবলৈ আহিছোঁ। লগত আছে বিতুপন সমীৰ আৰু গোটেইকেইটা ইউনিফৰ্ম চেম। চিনেমা হলটোৰ ভিতৰটো চাওক কি সুন্দৰ, যোৰহাটৰ পুৰণা চিনেমা হল ইলি চিনেমা হল আৰু আজি অনুষ্ঠানটোৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। যোৰহাটবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ যে আজি প্ৰথমবাৰৰ কাৰণে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত আমি ট্ৰেইলাৰ লঞ্চ এটা অনুষ্ঠান গুৱাহাটীৰ পৰা যোৰহাটত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটা চিটত দুটা লুকাই দিলে আৰু এইফালে মানুহ চব ট্ৰেইলাৰতে যদি ইমান মানুহ হয় চিনেমাত কিমান মানুহ হ'ব চিন্তা কৰাচোন। আৰু এইখিনিতে ৰবিদাই গাত জুই লগাই পেলাই এটা ষ্টান কৰিছে মানে এণ্ট্ৰি মাৰিছে চিনেমা হলৰ ভিতৰত। ইয়াতে এটা গান বজাই দিছে, অডিঅ' এটা লগাই দিছে, সেইটো কাৰণে মই দি দিব পৰা নাই, তাৰ কাৰণে চৰি, কিন্তু খুব মজা। এফালে আহিলোঁ মই ফোন কৰিম। হ'ব দে আৰু ফাইনেলি এয়া লঞ্চ হৈ গ'ল ৰুদ্ৰৰ অফিচিয়েল ট্ৰেইলাৰ। যিহেতু চাউণ্ডটো দি দিব নোৱাৰি কাৰণ কপিৰাইট আহি যায়, চেনেলটোত কপিৰাইট আহি যায়। ইয়াত ফুল্লি এখন একশ্যন মুভি, পূৰা গুলীয়া ফাইট খুব আছে ইয়াতে, একশ্যন। আৰু ৰবি শৰ্মাৰ খুব এটা ধুনীয়া এণ্ট্ৰি, আদিল হুছেইন ডাঙৰীয়া আছে, নন্দিনী কাশ্যপ, এনেকৈ খুব ধুনীয়া আৰ্টিষ্টবিলাক আছে। আৰু চিনেমাখনত আমাৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ দুটামান খুব ধুনীয়া দৃশ্য আছে, মানে ট্ৰেইলাৰটো দেখিছোঁ আৰু কৈছোঁ যিহেতু তাতে ধুনীয়া দৃশ্য সত্ৰীয়া সংস্কৃতিটো খুব ধুনীয়াকৈ উলিয়াইছে বুলি কৈছে। নন্দিনী কাশ্যপ আছে, নন্দিনী কাশ্যপে যিহেতু সত্ৰীয়া সংস্কৃতিৰ লগতে জড়িত, সত্ৰীয়া নৃত্য শিল্পী তেওঁ। আৰু এই গানটো ৰিলিজ হ'ল অলৰেডি, খুব ধুনীয়া গান, ৰোমান্টিক গান, শুনিব আপোনালোকে। চিনেমা মানে এখন আৰু ক্লাছ বনাইছে আহি গ'ল আৰু টপ বাজেটৰ চিনেমা মানে ফুল্লি কম্পেয়াৰ পেন ইণ্ডিয়া ৰিলিজ হ'ব লাগে, যাতে অসমৰ লগতে সমগ্ৰ ভাৰতৰ মানুহে চাব পাৰে। ভাল লাগে, মজা সকলোৱে চাব পাৰিব, বঢ়িয়া। আহিব, সকলোকে স্বাগতম জনাইছোঁ। ৰুদ্ৰলৈ পুৰা বহুত অভিনন্দন। ইণ্ডাষ্ট্ৰিটো আমাৰ এতিয়ালৈকে ৰুদ্ৰৰ ফালৰ পৰা ইয়াত দিছে আমাক। এইটো কি
দিছে এটা কুৰ্তি দিছে আৰু ইয়াতে কিবা কিবি দিছে খুলি চাওঁ এতিয়া গম পাম হৈ গ'ল চাই পেলাই এতিয়া ৰুদ্ৰ পৰিয়ালে বহুত বহুত শুভেচ্ছা জনালোঁ ভাল হওক চিনেমাখন চলক ব্লকবাষ্টাৰ হওক আৰু এতিয়া ৰাইজ চব যাবলৈ ওলাইছে আৰু এয়া আমি লগ পালোঁ এটা কাহিনী ৰুদ্ৰৰ যিটো স্ক্ৰিপ্টটো লিখিছে মানে তেখেতে শ্ৰদ্ধাৰ ৰূপক গগৈ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ। কেনে আছে ভালে আছে ভালে আছে। তো চিনেমাখন ৰঘুপতিৰ পাছত ৰাইজৰ আশা ৰবি শৰ্মাৰ পৰা বহুত ওপৰত। হয় হয় গতিকে সেই আশাতকৈ যদি আমি তলৰ কিবা এটা কাহিনীলৈ কাম কৰোঁ তেতিয়াহ'লে ৰাইজ ছেটিছফাইড নহ'ব। আৰু আমাৰ সেইটো উদ্দেশ্য ৰাখিয়ে আমি কাহিনীটো এনেকুৱা ধৰণে ডিজাইন কৰিছোঁ যাতে ৰবি শৰ্মাৰ যিমানখিনি টেলেণ্ট আছে যিমানখিনি কোৱালিটি আছে আৰু অডিয়েঞ্চে ৰাইজে ৰবি শৰ্মাৰ পৰা যেনেকুৱা ধৰণৰ এখন চিনেমা বিচাৰিব ফেমিলি ড্ৰামা থকা একশ্যন থকা ইম'শ্যন থকা কমেডি থকা সেই তেনেকুৱা ধৰণৰ আমি চিনেমা এখন ৰাইজক উপহাৰ দিব খুজিছোঁ। লগতে আমি এটা কাম প্লাছ কৰিছোঁ সেইটো হৈছে চিনেমাখনৰ গোটেই কেনভাছখন বিগ কেনভাছত লৈ গৈছোঁ আৰু এখন চিনেমা আজি ভাৰতবৰ্ষৰ এটা যিকোনো এটা ভাষা দিলেও আমি কি ষ্টেণ্ডাৰ্ডটো ৰাখিব পাৰোঁ সেইটো কিন্তু আমি বহুত কষ্ট কৰি পেলাই আমি সৃষ্টি কৰিব পাৰিছোঁ। গতিকে মইতো কনফিডেণ্ট যে অসমৰ ৰাইজে আঁকোৱালি ল'ব আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেখেতসকলে চাবলৈ আহিলে চাই নিশ্চয় কিবা এটা লৈ ঘৰলৈ যাব বুলি কয়। ধন্যবাদ থাকিল মই সকলোকে আহ্বান জনাইছোঁ চিনেমাখন চাওক।